এইফালে কলো চকী লৈ পেলাই দৰ্শক দৌৰ মাৰিছে ইটো মাথা অলপ হাই হ'ব পাৰে ফালে হাই হ'ব পাৰে আৰু এই সাইডত বল লো থাকিব রাইজ স্বাগতম জানাইছো অন্য এটা ভিডিও লৈ বহুত দিনৰ পাছত আসলে ব্লগ কৰিছো কাৰণ দোকানৰ কামত বহুত ব্যস্ত হৈ গৈছিলো আৰু আজি কলে যাম জানেনে এখন ফাইনেল খেল আছে বোকাহাটত মানে দিৱানৈক্য খেল বুলি কলে আজিকালি মানে উৎসুকতা বাঢ়িছে তাতে নাইট টুৰ্নামেন্টত ফাইনেল খেল তাতে ডিউজ বল কাৰকাৰ মাজত হৈ আছে সেয়া কিন্তু আপোনালোকক নকওঁ কাৰণ আপোনালোকে এনেও মানে স্কিপ কৰি পেলাই ভিডিওটো চাই থাকি অকমান সময় মোৰ ভিডিওটো চাব বলক দোকান সামৰো বেছি দেৰি নকৰো বোকাহাট ৰাজহুৱা খেলপথাৰলৈ যাওঁ কি ক'ত পৰিবেশ কোনে খেলিব ফাইনেল কি কোনবা ষ্টাৰো আহিছে নেকি গম পাই যাব নহয় জানো কোনচিকে কি কথা মানে সকলো পৰিবেশ আপোনালোকক দেখাবলৈ যত্ন কৰিম সেইকাৰণে ভিডিওটো একেবাৰে শেষলৈকে চাবলৈ যত্ন কৰিব সো ৰাইজ পাই গলো হি বোকাখাট ৰাজহুৱা খেলপথাৰ এইফালে আমাৰ চন্দন দুইটা পুৰা লাগি আছে এইফালে বৰুণা খেলৰ লগত বহুত দিন হৈ জড়িত হৈ আছিল তো বোকাখাটত লাহে লাহে ক্ৰিকেটৰ প্ৰৱণতা বাঢ়িছে তো আজি আহিছে খেল চাম বুলি এতিয়া বৰুণা বয়সটো বা কৈ খেলৰ প্ৰতি মানুহৰ স্পৃহাটো মই দেখা মানে বৰুণা এতিয়া 45 চলি আছে তথাপি লুকুৱাইছে নি আৰু এই না লুকুৱা কথাটো কেমেৰা দেখি বলে লুকুৱাই দিয়ে বয়স এইফালে এজন মোৰ বন্ধুৱে হয় আচ্ছা আৰু তেওঁলোক আমি একে বয়সৰে হয় মানে ককাইদেউ কিজনৰ কথা মানিব লাগিব বোকাহাটত খেল বুলি ক'লে দিনে নিশাই যিয়ে নহওক আহি পাই যায় আজিও আচলতে মনত সেইটো পোক এটা আছে ক্ৰিকেটৰ প্ৰতি ৰাতিপুৱা 6টা বজাত খেলিবলৈ যোৱা 5টা বজাত খেলিব যোৱা তুমি পুৱাই নিশ্চয় পাওঁ আৰু বন্ধ পালেই হ'ল আৰু আজিও আশাবাদী খেলখন একদম ৰোমাঞ্চকৰ হ'ব বুলি কিন্তু আহিলো সোনকালে আমাৰ কেইটা বজাত আহিলে নে আহিলো আমি আধা ঘণ্টা ওপৰ হ'ল ন তো আমিও আহিলো তো আশাবাদী সোনকালে খেলখন আৰম্ভ হওক আৰু খেলত অকমান আজি ৰোমাঞ্চ থাকিব লাগে নহয় অলপ দুইফালৰ পৰা জুজটো হ'ব লাগে এক্সাইটেড খেল চাবলৈ মন নাই আৰু কাৰ লগত মানে কাক পাই আছো কথা পাতো সমিতিৰ বিষয় এইফালে আছে কথা পাতি আছো বাই ৰাইজ এইফালে পাই গলো মানে যাৰ ফাইনেল হ'ব ড্ৰেগন ক্লাব আৰু শিৱসাগৰ ক্লাব নহয় জানো আৰু ড্ৰেগন ক্লাবৰ প্লেয়াৰ মানে এইবিলাক প্ৰকৃতাৰ্থত সত্য মানে কি হয় ড্ৰেগন ক্লাবত তেখেতৰ মানে অলপ অনুদান আছে নহয় জানো সত্ৰাধিকাৰ বুলি ক'লে অকণ ভুল হ'ব আচলতে ড্ৰেগন ক্লাবটো বেলেগ হয় কিন্তু খেলুৱৈ হিচাপে আছে বা খেলুৱৈসকল তেওঁৰ চিনাকিত আচলতে তেওঁলোকে ইয়াতে খেলিব কিমান আশাবাদী প্ৰথম কথাটো নিজৰ দল জিকিম বুলি ভাবি খেলিব খেল বুলি ক'লে নিজৰ দলটো সদায় ছাপোৰ্ট কৰোঁ জিকিম বুলি ভাবোঁ নিজৰ বুলিতো ছাপোৰ্ট কৰোঁৱে তথাপিও শিৱসাগৰৰ পৰা আহিছে ইমান দূৰৰ পৰা তেখেতসকলেও খেল ভাল হ'ব লাগে আৰু তেখেতসকলকো মোৰ শুভেচ্ছা তেখেতসকলেও যাতে ভাল খেল দিয়ক তেখেতসকলেও জিকিবলৈ চেষ্টা কৰক আৰু আমিও জিকিবলৈ চেষ্টা কৰিম শেষত জয় পৰাজয়টো আছেই আমি জিকিলে তেওঁলোক হাৰিব তেওঁলোক জিকিলে আমি একদম গতিকে সুন্দৰভাৱে আজি এতিয়া মোক আপুনি প্লেয়াৰ হিচাপে থাকিব নে আপুনি তেওঁলোকক শুভেচ্ছা আজি শুভাকাংক্ষী হিচাপে আছো মই মোৰ টীমত আজি মই আৰু মানে চাওক আকৌ পৰৱৰ্তী সময়ত মই ৰাজাদাৰ মানে সেই ক্ৰেজিনেছ যিটো থাকে দেখাম এজন খেলুৱৈ মানে ভিতৰত থাকিলে যিটো জজ বাহিৰত থাকিলেও একেটাই জজ থাকিবই মই দেখাম পৰৱৰ্তী সময়ত খেলুৱৈ হিচাপে যিটো আমাৰ ব্লাডতে হয়তো আছে ব্লাডতে খেলুৱৈ অলপ মনোভাৱটো আছে যেতিয়া খেল ভাল পাওঁ গতিকে ভিতৰত থাকিলে যিটো বাহিৰত থাকিলেও সেইটো আৰু নিজৰ টীম যেতিয়া নিশ্চয় থাকিব অকমান মানে 19-20 থাকিব তাতে ঠিক আছে আমি আৰু কাক পাইছো লগ পাইছো কথা পাতিছো মনৰ ভাৱ মানে আমি জানিবলৈ চেষ্টা কৰিম সো এফালে আমি মানে এজন মেচ ৰেফাৰী নিচিনাকে মই আৰু কল্লুল গৈ আছো পিচখন চাবলৈ যদিও মেচ হয় ইমান বিশেষ প্ৰয়োজন নাই আমি তথাপি মেচৰ ৰিপৰ্ট দিম আৰু নে কি কল্লুল হয় কিন্তু বোকাখাটত টাফত খেলিবলৈ মন এটা থাকিলে হ'ব ভৱিষ্যতে কল্লুল আমি দুইজন সহপাঠী আমি ওৱান্স আপন এ টাইম যেতিয়া স্কুলৰ দিনত আছিলো তেতিয়া টাফত খেলা আৰু নহয় জানো তো আমি আশাবাদী লাহে লাহে ক্ৰিকেটৰ মানে জোচটো বাঢ়িলে এদিন আমি টাফত খেলিবলৈ পাম আমাৰ কাইদা আছে কাইদাৰ লগত কথা পাতিম কল্লুল মানে চোৱা তোমালোকে বহুত কষ্ট কৰিছা মই জানো কাৰণ গোটেইখিনি যুৱ চামৰ ল'ৰা কষ্ট যথেষ্ট হৈছে আজি দিনটো পাই যোৱাৰ পাছত মানে কি তোমালোকৰ খেলখনৰ লগত অকল তোমালোকৰ সন্মানত জড়িত হৈ নাথাকে আল্টিমেটলি বোকাখাট নামটো সোমোৱাৰ লগে লগে গোটেই বোকাখাটৰ সন্মানটো জড়িত হৈ থাকে তো ইমানখিনি কৰিবলৈ যাওঁতে নিশ্চয় কিছুমান বাধাও আহিছে সেইখিনি যদি তুমি ক'ব বিচাৰা মানে আমাৰ যোনটো ড্ৰেগন টিম বহুত ষ্ট্ৰং চবে সহযোগিতা কৰিলেহে মানে তোমাৰ খেলখন হ'ব মানে অকলে একো কৰিব নোৱাৰে তোমালোকেও খেল পাতা তোমালোকেও গম পোৱা কেনেকে অকলেতো একো কৰিব নোৱাৰে আমাৰ কংকজ আছে প্ৰাঞ্জল অনিৰ্বাণ ৰাহুল ধনুকাৰ গোটেইখিনি আছে কাৰণে এইটো সম্ভৱ হৈছে আৰু বাকী আৰু গেটুহঁতো আছে ভাই
তেনেকৈ গোটেইখিনি থকাৰ কাৰণে এইটো প্ৰগ্ৰাম হৈছে সেইটো হয় আৰু কি হয় আমাৰ মানুহখিনি আৰু এটা মেইন বস্তুটো কি হয় ফাইনেন্সিয়েল হেল্পটো ন যেনেকৈ প্ৰত্যেকটো অনুষ্ঠানতে ফাইনেন্সিয়েল হেল্পটো আচলতে মানুহে দৰ্শকে কৰিলে কম পৰিমাণে আমি যাওঁ মানে আমি নিজে অনুষ্ঠান কৰোঁ সিহঁতি অনুষ্ঠান কৰিছে যাকে যি বিচাৰিছে আপোনাক 500 বিচাৰিছে 500 নহয় আপুনি যদি টকা 200 দিও নিৰাশ নকৰা আচলতে অনুষ্ঠানবোৰ ভাল হয় কাৰণ কেলে ইয়াৰ পৰা কোনো ঘটিবলৈ অহা নাই কাৰণ এটা সমাজত বাৰ্তা দিছে খেলুৱৈসকলক বাৰ্তা এটা কোৱাইছে ইয়াতে চাওক আজি উমাত্ৰিয়া সৃষ্টি কেলে হৈছে কাৰণ প্লেটফৰ্মটো পাইছে কেনে কাৰণ অনুষ্ঠানটো জীয়াই থাকিব লাগিব আমাৰ কায়দা আছে পিচ মানে পিচ ৰিপৰ্টাৰ পিচ ক্ৰিয়েটৰ এইবিলাক কায়দা আছে কায়দা মানে কি হয় একদম অসম ক্ৰীড়া সন্থাৰ লগতে খুবভাৱে জড়িত পিচ বনোৱাৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞতা আছে কায়দাই মোক ক'ব আজি বাউন্স হ'ব নে বল ল' থাকিব বলটো এতিয়া লাহে লাহে টাইমটো যদি অভাৰ হৈ যায় তেতিয়াহ'লে বলটো ল' থাকিব আৰু আপুনি এইফালে বাউন্স হ'ব নে এইফালে ইটো মাথা অলপ হাই হ'ব পাৰে এইফালে হাই হ'ব পাৰে আৰু এই চাইডটোত বল ল' থাকিব আৰু বল আজি নিয়ৰত 4টা বল ল' থাকিব নিয়ৰত বল স্কিড হ'ব পাৰে নেকি স্কিড হ'ব পাৰে বল স্কিড হ'ব পাৰে ন বাৰু ঠিক আছে কাইলৈৰ পৰা আমি মেটচ ৰিপৰ্ট দি দিলো বাকী পৰৱৰ্তী সময়ত ক'ত কি হৈ আছে আপোনালোক সকলো এটা তন্নকে দেখুৱাই জনাম আমি তেখেতলোকৰ সম্বৰ্ধনা জনাব বিচাৰিছো ইন্দ্ৰেশ্বৰ ৰাজবংশী ডাঙৰীয়া উপস্থিত আছে আমি ইন্দ্ৰেশ্বৰ ৰাজবংশী ডাঙৰীয়াকো সম্বৰ্ধনা জনাব বিচাৰিছো So guys, এফালে মোৰ লগত আছে ড্ৰেগন ক্লাবৰ কেপ্টেইন সঞ্জু প্লেনিং হৈ গ'ল প্লেনিং হৈ গৈছে অলমোষ্ট আমাৰ প্লেনিং হৈ গৈছে অলমোষ্ট আৰু মানে এনে ধৰি লোৱা প্ৰথম টছত জিকি বেটিং লোৱাৰ দৃশ্য নে বলিং লোৱাৰ আমি প্ৰিফাৰ কৰোঁ বেটিংটোৱে প্ৰিফাৰ কৰোঁ আৰু এনেকুৱা এটা যিটো স্কোৰ মানে এটা এভাৰেজ স্কোৰ যিটো তোমালোকে ডিফেন্ড কৰিব পাৰিবা ভাবা তোমালোকে আমি 160 টো প্ৰিফাৰ টু কৰি আছো প্ৰবেবল ভাবি আছো 150 তলত থাকিলে আমাৰ একো প্ৰবলেম নাই কিন্তু আমি ইমানটো মিনিমাম এটা স্কোৰ 150 হলে আৰু আমাৰ কাৰণে বেষ্ট হ'ব 150 তলত থাকিলে আমাৰ একো প্ৰবলেম নাই কিন্তু আমি ইমানটো মিনিমাম এটা স্কোৰ 150 হলে আৰু আমাৰ কাৰণে বেষ্ট হ'ব কাৰণ আমাৰ সবে ভাল আছে বলিং লাইনআপ ঠিক আছে বেটিং লাইনআপো ঠিক আছে নো ডাউট কাইফে ভাল খেলি আছে চেঞ্জেছ তো নাই একো আজি অকল চেঞ্জেছ এটা আছে ৰাজাদা বহিছে তাৰ অনলি সাবৰিন আমাৰ ইন হৈছে জাস্ট বেষ্ট অফ লাক থ্যাংক ইউ সো মাচ এফালে প্ৰতিদ্বন্দ্বী শিৱসাগৰ প্লেনিং হৈ গৈছে একদম ৰণৰ কৌশল সকলো মানে বনাই ললে কি প্ৰিফাৰ কৰে টছত জিকি আৰু এভাৰেজ স্কোৰ যিটো আপোনালোকে ভাবে যে আমি একদম প্ৰটেক্টিভ থাকিম সিকিউৰ থাকিম এইটো স্কোৰত 130 চেঞ্জ কৰিছে নেকি কিবা আগৰ টুৰ্ণামেণ্টৰ প্লেয়াৰ আজি এটা চেঞ্জেছ আছে বাকী আমাৰ ফালৰ পৰা আৰু বেষ্ট অফ লাক ভালকে খেলিব ভাল দুইজনৰ পৰা এটা ভাল খেল আমি এটা মানে আশা কৰো সকলোৰ পৰা ঠিক আছে বেষ্ট অফ লাক তো এফালে হৈ গ'ল টছ টাইম আৰু টছ কৰি আছে আমাৰ ড্ৰেগন ক্লাবৰ পৰা ক্লিক কৰিলে টছত আচলতে শিৱসাগৰ জিকিলে আৰু তেওঁলোকে বেটিং লোৱাৰ সিদ্ধান্ত কৰিছে বঢ়িয়া দেখি ঘড়ির কাটা ঘুরে ময়না জেনে কই ও পিট চকুলরে লরে ময়না তেনে কই ও তহ আমি দুইটা দলৰ সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰিছো দুটা অহাৰ পৰা ফলত খেলুৱৈসকলৰ অসুবিধাৰ সন্মুখীন ৰাজীৱে আমি খেল চাই আছো 5 অভাৰ ইতিমধ্যে শেষ হৈছে আৰু এইফালে দ্বিতীয়টো উইকেটৰ পতন ভাল প্লেয়াৰ এজন আছিলে আউট হৈছে অখিলেশ যাদৱ নেকি ৰাইজ যথেষ্ট ঠাণ্ডাৰ বতৰ আৰু দেখিছে চল আহি গ'ল গাত আৰু ক'ত বহি আছো দেখিছে গোটেই ছেটআপৰ ওচৰত য'ৰ পৰা আমি খেলখন লাইভ দেখুৱাই আছোঁ কেনেন বুকাহাট লাইভৰ যোগেদি আপোনালোকে কেনেন বুকাহাট লাইভ মাৰিলে আপোনালোকে চাবলৈ পাব গোটেই খেলখন লাইভ চলি আছে লগতে মোৰ আৰু একেবাৰে কমেণ্ট্ৰিও শুনিবলৈ পাব তো এইফালে প্ৰদীপদা আছে প্ৰদীপদা একদম হেডছেট লগাই মেলি পুৰা লাগি আছে এইফালে দেখিছে গোটেই ছেটআপ হৈ আছে আৰু দ্বিতীয় ইনিংছ আৰম্ভ হ'বলৈ গৈ আছে এইফালে খেলুৱৈসকল গ'ল আৰু এতিয়া ড্ৰেগনৰ বেটিং ফিল্ডিং হৈছে শিৱসাগৰৰ প্ৰায় 125 ৰানৰ লক্ষ্য বান্ধি দিছে বেটছমেন গৈছে আৰু আমি পুনৰবাৰ খেলপথাৰৰ মাজত ব্যস্ত হৈ যাম আৰু আপোনালোককো দেখুৱাম চাই থাকিব গোটেই ব্লগটো স্কিপ নকৰিব
এইফালে আমি বহি আছো খেলৰ আমেজ লৈ লৈ ঠাণ্ডা যিহেতু মোলে নাচাব এইফালে স্বপন দা এইফালে কলো চকী লৈ পেলাই দৰ্শক দৌৰ মাৰিছে নেকি 350 টকাৰ কথা আছে চকী লৈ দৌৰ মৰা নাই 350 টকা লৈ দৌৰ মাৰিছে হয় মানে এনাউন্স কৰি দিবলৈ দিছে মানে সাইড স্কেল কোনো নাহে পাৰ নাই হেটো কথা আমি উল্টাটো ভাবিলো না না আসলে হেটো চকী দৌৰি থকা নাই 350 দৌৰি আছে আৰু দৌৰিতে ৰাউণ্ড ফিগাৰ দৌৰিছে মানে আমি খেল চাই আছো আৰু ইতিমধ্যে ড্ৰেগনে উইকেট গৈছে আমি দেখুৱাই আছো চাওক মই কৈ দিওঁ চক চপনে খেলটো ক'ত ওলাই গ'ল জানে নাই ভাৰ্গৱ দত্তৰ ছয়েৰে জয়লাভ কৰিছে বোকাখাতৰ ড্ৰেগন ক্লাবে ভাল খেলিছিলে ৰোহিত যাদৱে ভাল খেলিছিলে ভাৰ্গৱ দত্তই কিন্তু ক'ব লাগিব যে শিৱসাগৰ দলেও কিন্তু ভাল যুঁজ দিছিলে তেওঁলোকে যদিও পৰাজয় বৰণ কৰিছে জয় পৰাজয় এটা মুণ্ডাৰী পিটি কিন্তু ভাল এখন খেল বোকাখাতবাসী ৰাইজৰ বাবে তেওঁলোকে উপহাৰ দিছে এই আনন্দ উল্লাস তেওঁলোকৰ গোটেই টিমমেটে পুৰা ফূৰ্তি কৰি আছে আৰু আমাৰো ভাল লাগিছে বোকাখাতত এখন মানে ভাল খেল হ'বলৈ খেলবোৰ জয় পৰাজয় থাকিব কিন্তু ভাল হ'ব লাগে 3টা বাজিলে অৱশেষত আহি ঘৰ পালোহি ভাত খোৱাৰ সময় 3টা বজাতনো কি ভাত খাব তথাপি ভোক লাগিছে সেই বোলো ভাত কেইটামান খাই লওঁ কি আছে ভাতৰ লগত এইকেইটাই আছে খাই লওঁ আজিলৈ আমাৰো ভাল লাগিলে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব